আজি আমাৰ বৰদৈচিলা কলাকেন্দ্ৰ নাজিৰাৰ উদ্যোগত আয়োজন হোৱা গ্ৰীষ্মকালীন 7 দিনীয়া গ্ৰীষ্মকালীন শিবিৰৰ অন্তিমটি দিন। আজি আমি এই সপ্তাহত ছাত্ৰ ছাত্ৰীসকলে কি শিকিলে তাৰ এটা সৰুকৈ অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ। তাতে তেওঁলোকে পৰিৱেশন কৰিলে, যথেষ্ট ভাল লাগিলে। লগতে অভিভাৱকসকলে বহুতখিনি উৎসাহ যোগাইছে আমাক। আমাৰ বিদ্যালয়ৰ সঞ্চালক শ্ৰী মনোজ দত্ত ডাঙৰীয়া আৰু সঞ্চালিকা বাইদেউ মীনাক্ষী দত্ত, তেওঁলোকক বহুত ধন্যবাদ জনাইছোঁ। আমাকো এটা সুবিধাৰ দিয়াৰ বাবে ছাত্ৰ ছাত্ৰীসকলক শিকাবলৈ, আৰু ছাত্ৰ ছাত্ৰীসকলক বহুত ধন্যবাদ। তেওঁলোকে যে আগুৱাই আহিছে আমাৰ পৰা শিকিবলৈ, সেইবাবে আমাক বহুতখিনি ভাল লাগিল। তেওঁলোকৰ সহযোগিতা সঁচাই বহুত ভাল। নজনা কিবা এটা শিকিবলৈ আগবাঢ়িছে, ভাল লাগিছে। কাৰণ যিহেতু এতিয়া গৰমৰ বন্ধ, তেওঁলোকে পঢ়াখিনি অকণমান কিনাৰত ৰাখি আমাৰ লগতে এতিয়া দৈহিক আৰু মানসিকভাৱে অকণমান 2 দিনমানৰ বাবে আমাৰ লগত জড়িত হৈ পৰিলে। তেওঁলোকৰ সহায় সহযোগিতা যথেষ্ট। নমস্কাৰ। প্ৰথমে মই বৰদৈচিলা কলাকেন্দ্ৰৰ তৰফৰ পৰা আপোনালোকৰ সকলোলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমাৰ শেষৰটো দিন। আমি এটা গ্ৰীষ্মকালীন শিবিৰ অনুষ্ঠিত কৰিছিলোঁ এই বিদ্যালয়তে। এই বিদ্যালয়তে আমি দেখা পাইছোঁ আমাৰ অকল স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে নহয়, বাহিৰৰ বহুত ছাত্ৰ ছাত্ৰী আহি পেলাই আপোনালোকে নিশ্চয় ইয়াত দেখিলে এগৰাকী বোৱাৰীয়েও ইয়াত অংশগ্ৰহণ কৰিছে, নাচিছে ইয়াত। আমি সকলো এনেকৈ অহাৰ বাবে আমি বহুত আনন্দিত হৈছোঁ। আমাৰ ইয়াত 100 ওচৰা-ওচৰি আমাৰ ছাত্ৰ ছাত্ৰী হৈছে।